নমস্কাৰ বন্ধু বান্ধৱীসকল মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅ'লৈ স্বাগতম জনাইছো সকলোকে প্ৰথমে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আসলতে আজি হৈছে গৰু বিহুৰ দিনাই আমি মাহ হালধি লগালো মায়ে ৰাতিপুৱাই পিছি দিলে কৈছে আজিয়ে লগাই ল কাইলে আৰু টাইম হয় নহয় যেহেতু আমাৰ ঘৰৰ ওচৰতে বিহু আছে সেইকাৰণে মায়ে কৈছে আজি লগাই দে প্ৰথমে লৰাটোৰ যেহেতু এবাৰ প্ৰথম বিহু মানে ইভানৰ জীৱনৰ এটো প্ৰথম বহাগ বিহু হয় সেইকাৰণে তাক ফাৰ্ষ্টে লগাই ললো আৰু পুৰা ধুনিয়াকে মাহ হালধি লগাই পেলা অকমান সময় ৰাখি থৈছো আৰু নিজেও মাহ হালধি আজিয়ে লগাই ললো আজি পিছে গৰু বিহুৰ দিনাকে মানুহ বিহু পাতি লৈছো আৰু কাৰণ কাইলে আৰু কিবা হয় সেইকাৰণে তো হেয়া ৰাতিপুৱা উঠি আজি সেইখিনি কৰিলো আপোনালোক সকলোৰে বিহু কেনেকুৱা গ'ল বাৰু বিহুৰ ভিডিঅ' আপলোড কৰোতে যথেষ্ট দেৰিয়ে হৈ গ'ল কাৰণ মই একেদিন একেবাৰে সময় পোৱা নাই যেনে তেনে মিলাই পেলাই মইচোন নাই আজি আপোনালোকৰ লগত মোৰ বিহুৰ দিনকেইটা শ্বেয়াৰ কৰো বুলি বিহু বুলি অলপ ঘৰখনো সজাইছিলো সেইকাৰণে ভাবিলো সেইখিনিও দেখুৱাম বৰ বেছি এটা সজাব নোৱাৰিলো এবাৰ যেহেতু মানে বহুত ব্যস্ত আছিলো লগতে জানেনে বহুত গা বেয়া আছিল ইভানৰ গা বেয়া গ'ল মোৰ গা বেয়া গ'ল যেনে তেনে এইখিনি মিলাই সময় মিলাই পেলাই অকনমান ঘৰখন সজালো কিবা বিহু বুলি ঘৰখন নহজালে মনটো ভালে নালাগে অকনমান যদি খলনি কৰি দিও নিজেও দেখি চকুটোৰো শান্তি লাগে সেইকাৰণে মই ইয়াকে কৰিলো আৰু লগতে আজি ঘৰৰ ওচৰত যেহেতু বিহু আছে আমাৰ পুৰা একদম চুটাল ৰজনজনাই আছে পিছে বিয়াতে ভালকে শুনাব পৰা নাই তথাপিও আৰু আজি আমাৰ বিহু তলিত আহিব গীতাঞ্জলি আৰু আজি ভাবিছো এজোৰ কাপোৰ কিনো মাৰ কাপোৰজোৰ যে লৈ আনিছিলো আজি ভাবিছো প্ৰথম বিহু বুলি এজোৰকে পিন্ধো মই ইভানৰ কাৰণে দুটা কুৰ্তাও চিলাই থৈ দিছিলো এটো এটা মুগা কালাৰত আৰু এটো এটা গামুছা অলৰেডি এটা মই শৰ্টস আপলোড কৰিছিলো আপোনালোকে চাব পাৰিব ইমান বেছি লৰালৰি হৈছে এতিয়া ফাইনালি ৰেডি হৈছো আৰু ৰেডি মানে কি আৰু এখেতক ৰেডি কৰালো খোৱালো বলি যে শুই গ'ল মাজতে আৰু দিগদাৰ হৈ গ'ল এটা সকলোকে আমাৰ গুটে মোৰ দেতা আৰু গুটে ফ্যামিলি ফালৰ পৰা বহাগ বিহুৰ বহুত শুভেচ্ছা জনালো খানা খাই লগতে বিহু প্ৰগ্ৰাম আজি আমাৰ ঘৰৰ মুখতে প্ৰগ্ৰাম আছে প্ৰগ্ৰাম চাই ধুনিয়াকে তেনে বিহু উদযাপন কৰে তাকে আশা কৰিলো আৰু আমাৰ বেটাক এতিয়া আমি আমাৰ যি ওচৰতে বিহু সন্মিলন হৈছে মানে বিহু হৈছে তাতে যাম আৰু পতাকা উত্তোলন কৰিব লৈ যাম হয়নে পাক লৈ আহোঁগে হেৰিৰ পৰা ফাংচনৰ বিহু ফাংচনৰ পৰা মোটি ইউটো আহিছে ওয়াগতিন আছো এইয়া আমাৰ এইটো এটা মাইনা আমাৰ বন্তি দুইটা সমানে ডাঙৰ হৈছে না দুইটা সমানে আগৰবাৰ বিহু সময়ত আমি প্ৰেগনেন্ট আছিলো দুইজনী এখন ফটো আছিলে ৰবাইতো আগৰবাৰ দুইজনী প্ৰেগনেন্টৰ ফটো উঠিছিলো আজি বাচ্চা লৈ দুইজনী যাওঁ হা কোনে মামা গৈছে কি জানেচোন তাতে আছিলে দেখোন হেপী বিহু কৈ দিয়া হেপী বিহু বহুত বিহু গুছা থাকিলে সবকে হেপী বিহু কাম কাই দাস দেব অনুৰোধ জনাইছো মাননীয় দাস দেৱে শহীদ তৰ্পক খগৰাম দাস দেৱক আমাৰ দুইটা বেমাৰ ভাল হৈছে এবাৰ আকৌ সুমনৰ বেমাৰ মানে আমাৰ দুটা প্ৰায় হুচৰিলে আৰু যেহেতু সুমনে এনি টাইম ইভানক লৈ থাকে কাৰণে এবাৰ আকৌ তাইৰ বেমাৰ আৰু বেমাৰ মানে কি ৰাতিপুৱাই হৈছে যে পুৰা গা চা বিষ হৈ গৈছে কাৰণে তাই আহিব নোৱাৰিলে আজি মানে তাই ৰুমৰ পৰা ইভানৰ জ্বৰ হ'ব বুলি তাই বিচাৰি ৰুমতে আছে মই সেইখিনি কৰি ললো মানে কাম মানে কি ভিডিঅ'ৰ কাম এটা আছিলে এইটো কৰি ললো আৰু এতিয়া তললৈ গ'লো বিহু চালো যে চাই পেলাই এতিয়া আমি যাওঁ খানা বনাওঁগে আজি মানে সুমনৰো গা বেয়া জ্বৰ তাই ৰুমৰ পৰা ওলোৱা নাই আৰু মোৰ গা বেয়া হৈ উঠিছে এতিয়া সুমনৰ গা বেয়া আকৌ ইভানৰ গা বেয়া হৈছে বোলে ইভানক এতিয়া সুমনকো দিব নোৱাৰো কাৰণ আকৌ চৰ্দি জ্বৰবোৰ হুঁচৰি যায় যে কাৰণে আকৌ এতিয়া সেইটো কাৰণে মইছো আজি মানে দুপৰীয়া ভাত নাখাওঁ আমি আজি দুপৰীয়া ৰুটি চুটি কিবা এটা খাম আৰু এটোকে বনাওঁগে কি বেটাই এইমাত্ৰ খানা খালে ন দেখা কৈতে মই এইমাত্ৰ মামাম খালো এতিয়া যাওঁ তললৈ পিনে বিহু ফাংচন হৈ আছে যে আজি বেছি কথাও ক'ব নাই মানে পুৰা চাউণ্ড আহি থাকে
এইবাৰ এনেকুৱা হৈছে ন মোৰ ভালদৰে ভিডিঅ' কৰিবলৈ অকণো সময় পোৱা নাই ইভানৰ লগতো ব্যস্ত আছোঁ যিহেতু সিও পুৰাকৈ ভাল পোৱা নাই মাতটো পুৰা বহি আছে তাৰ সেইকাৰণে আৰু তাৰ লগতে আৰু সুমনৰো গা বেয়া হ'ল পিছে তাই তথাপিও গা বেয়া হ'ল যদিও অকণমান সময়ৰ কাৰণে খানা বনাওঁতে নামি আহিলে অলপ সহায় কৰি দিলে আৰু মই এইপিনে পুৰি লৈ বনাই আছোঁ লগতে আজি বুটৰ দালি বনালোঁ দুপৰীয়া ইভানৰ আহি গ'ল চকী ফিডিং চেয়াৰ আৰু আজি ফাৰ্ষ্ট টাইম সি ফিডিং চেয়াৰত খাব হয়নে দেহা এতিয়া মই এইটো ইউজ কৰি পোৱা নাই মানে কামত আহে নে নাহে এতিয়ালৈকে গম নাপাওঁ চাওঁ এতিয়া ইয়াতে মই বহি লওঁ আৰু তাৰপিছত এনেকৈ খুৱাব পাৰিম বুলি ইয়াতে বহি ল'ম দেখাতে দেখি লৈছোঁ এতিয়া কিমান দূৰ কামত আহে নাজানো দেখিছেনে মোৰ অৱস্থা চকু তকু পুৰা ক'লা হৈ গ'লগৈ এইখিনি এতিয়া কিমান যে কাপোৰ জাপিবলৈ আছে মেখেলা চাদৰ 3যোৰমান সলনিয়ে কৰিলোঁ সেইখিনি গোটেইখিনি জাপিব লগা আছে এতিয়া এই ব্লাউজটো যে মোৰ বিয়াতে অনা ব্লাউজ আছিলে মই আজি চকুৰ তলত কাজল লাগিলেগৈ মানে গোটেই স্প্ৰেড হৈ গৈছে মই লগাব নোৱাৰোঁ মোৰ এইখন বিয়াৰ সময়ত দিয়া ব্লাউজ আছিলে এইটো এতিয়া হৈছেগৈ আৰু জোৰোণত দিয়া কাপোৰৰ এতিয়া ইয়াক খুৱাই লওঁ হা গুগুলি কৈ দিয়া গুগুনু কৈ দিয়া গুগুনু আজি ভাত যিহেতু দুপৰীয়া সময়ত ভাত খোৱা নাই এতিয়া সোনকালে যাওঁ ভাতৰ কিবা যোগাৰ কৰোঁগৈ মানে অলৰেডি বনাইছে চাগে কৈ যাম এইপিনে মায়ে একদম মই অহা আগৰ পৰাই খানা বনোৱা আৰম্ভ কৰি দিলে দালি এইপিনে চজিনা বনালে তাৰপিছত পচলা সেইখিনি বনালে মাহৰ দালি বনাইছে এইপিনে মাংস আনিছিলে লোকেল চিকেন ব্ৰইলাৰ চিকেন সেইখিনি মই বনাবলগীয়া আছে তো এইখিনি আজি বনাম এতিয়া মায়ে অকণমান ইভানক চাই দিব সেইটো মানে মই এইখিনি বনাম তো তেনেকৈ আৰু কৰি লৈছোঁ কাৰণ ৰাতি গীতাঞ্জলিক চাবলৈ মোৰ সময়ে নহ'লগৈ কিন্তু ঘৰৰ পৰাই বহি বহি পূৰা শুনি আছোঁ আৰু প্ৰগ্ৰেম যিহেতু মানে মন নগ'ল আৰু পিছত আকৌ ওলাই যাবলৈ আৰু বাকী ব্লগটো বেছি দীঘল কৰিব নোৱাৰিলোঁ বেছিকৈ দেখুৱাব নোৱাৰিলোঁ আশা কৰোঁ আপোনালোকৰ বিহুটো ভালে যাব নেক্সট ভিডিঅ'লৈ সোনকালে আহিম বাই বাই থেংক ইউ